যে এনকাউন্টাৰ শব্দটো যে মিডিয়াই যে কৈ আছে যে এইটো এটা ভুল কথা কৈছে এইটো কেনেকৈ প্ৰমাণ হৈছে যে এইটো এনকাউন্টাৰ তো মিডিয়াই জানো এইটো মিছলিড কৰা নাই চমকৰ লগতে ইয়াত কিন্তু হিডেন এজেণ্ডা থাকিব পাৰে বিচাৰৰ কাঠঘৰাত উঠাৰ আগতে এনকাউন্টাৰ কৰি বা কিবা কৰি পেলাই তেওঁক গুলিয়াই হত্যা কৰা হৈছে তাৰ মানে বাকি ডাঙৰবিলাক বাচি গৈছে বাচি যাব তলৰ মানুহখিনি মৰি শেষ তদন্তই শেষ আৰু তদন্ত আগনাবাঢ়ে বাকি ডাঙৰখিনি সাৰি যাব এই যেনেকুৱা হত্যাকাণ্ডবিলাক হ'বলৈ গৈছে আৰক্ষীৰ দ্বাৰা যে অদূৰ ভৱিষ্যতে এনেকৈ কোনোবা কথা কোৱা মানুহ কাৰোবাক বাকৰুদ্ধ কৰিবৰ কাৰণে বা কাৰোবাৰ পলিটিকেল ৰাইভেলাৰী শেষ কৰিবৰ কাৰণে যদি কেনেবাকৈ ব্যৱহাৰ কৰা হয় তেতিয়া কিন্তু অতি ভয়ংকৰ হ'ব সাধাৰণ মানুহক কি মেণ্টেলি প্ৰিপেয়াৰ কৰোৱা হৈছে নেকি যে অপৰাধী বা বেয়া মানুহক হত্যা কৰা হৈছে পিছলৈ যদি ভাল মানুহকো কাৰোবাক হত্যা কৰে কিবা প্ৰকাৰে তেতিয়া এনেকুৱা সজোৱা হ'ব নেকি যে তেওঁ বেয়া মানুহ আছিলে তেওঁ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিলে তেওঁ গৰু চুৰৰ লগত ব্যৱসায়ৰ লগত জড়িত আছিলে তেওঁ ৰেপিষ্ট আছিলে বুলি তেওঁ কৰা হ'ব নেকি তেওঁ টেগ লগোৱা হ'ব নেকি নমস্কাৰ আজিৰ প্ৰশ্নলৈ স্বাগতম জনাইছোঁ মই অনিৰ্বাণ পাঠক প্ৰিয় দৰ্শক আজিৰ আমাৰ এই অনুষ্ঠানত বৰ্তমান ৰাজ্যখনত ঘটি থকা সবাতোকৈ চৰ্চিত বিষয়টো সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ বিষয়টো হৈছে আৰক্ষীৰ দ্বাৰা অভিযুক্তক এনকাউণ্টাৰ যিহেতু এই বিষয়টোৱে এতিয়া সদনৰ ভিতৰে বাহিৰেও যথেষ্টখিনি গুৰুত্ব লাভ কৰিছে ইয়াক লৈ যথেষ্ট বিতৰ্কও হৈ আছে গতিকে এই সম্পৰ্কত আমি কথা পাতিব বিচাৰিছোঁ আৰু আমি আজি কথা পাতিম বিশিষ্ট সমাজকৰ্মী কুসংস্কাৰ তথা কুসংস্কাৰ বিৰোধী তথা মানৱ অধিকাৰ কৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াৰ সৈতে ডক্টৰ শইকীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপুনি দীৰ্ঘদিন ধৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যথেষ্টখিনি কাম কৰি আহিছে সমান্তৰালভাৱে আপুনি মানৱ অধিকাৰ কৰ্মী এগৰাকী আজি আমি মানৱ অধিকাৰৰ বিষয় এটা লৈ কথা পাতিম যিহেতু এই বিষয়টোৱে বৰ্তমান সময়ত অসমত যথেষ্ট চৰ্চা লাভ কৰিছে ইতিমধ্যে আপুনি গম পাইছে শেহতীয়াভাৱে যোৱা মাত্ৰ কেইটামান দিনত অসমত বহুকেইটা অভিযুক্তক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ দ্বাৰা এনকাউণ্টাৰ হৈছে এই যি এনকাউণ্টাৰৰ ঘটনা ঘটি আছে অসমত এই ঘটনাসমূহক আপুনি কি ধৰণেৰে লয় এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে চাওক মই মানৱ অধিকাৰ কৰ্মী আগতে যদি মই এজন সাধাৰণ নাগৰিক হওঁ আৰু এইবিলাক অভিযুক্ত নহয় যদি একেবাৰে অপৰাধী হয় কিছুমান ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰমাণ হৈ গৈছে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে মানে এইবিলাকক ছাপোৰ্ট কৰিছে আৰু মই একেবাৰে সাধাৰণ নাগৰিক হিচাপে কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাটো মই ধৰক ছাপোৰ্ট কৰিব পাৰোঁ কিন্তু মই যদি এজন ৰেছপনচিবল চিটিজেন হওঁ তাতে মই এজন মানৱ অধিকাৰ কৰ্মী মই ডেফিনেটলি 1% ছিংগল পাৰ্চেণ্টটো এনেধৰণৰ ঘটনাক মই সমৰ্থন জনাব নোৱাৰোঁ আৰু মই নজনাওঁ এতিয়া কথাটো হ'ল যে আপুনি কৈছে পুলিচৰ এনকাউণ্টাৰ বুলি কৈছে যে হোৱাট ইজ দ্য মিনিং অফ এনকাউণ্টাৰ মই কৈছোঁ যে এনকাউণ্টাৰ শব্দটো যে মিডিয়াই যে কৈ আছে যে এইটো এটা ভুল কথা কৈছে কাৰণ এনকাউণ্টাৰ কাক কোৱা হয় যে কাউণ্টাৰ দিবৰ কাৰণে যেতিয়া অপজিট পাৰ্টিয়ে যদি আক্ৰমণ কৰে মাৰপিট কৰিবলৈ উদ্যত হয় বা ফায়াৰিং কৰে তেতিয়া নিজক সেলফ ডিফেন্সৰ কাৰণে কাউণ্টাৰ মানে ফায়াৰিং কৰাটোক এনকাউণ্টাৰ বুলি কয় কিন্তু এইটো কেনেকৈ প্ৰমাণ হৈছে যে এইটো এনকাউণ্টাৰ তো মিডিয়াই জানো এইটো মিছলিড কৰা নাই তাৰমানে মিডিয়ায়ো ইয়াত উদগনি যোগাইছে নেকি মোৰ প্ৰশ্ন হৈছে যে মানৱ অধিকাৰ কৰ্মী দেই মই সাধাৰণ ব্যক্তি হিচাপে নাই কোৱা কিন্তু মই এজন মানৱ অধিকাৰ কৰ্মী আৰু ৰেছপনচিবল চিটিজেন হিচাপে কৈছোঁ যে হোৱাই এনকাউণ্টাৰ ইটছ এ ফায়াৰিং এইটো মানে চিধা চিধি গুলিওৱা হৈছে আৰু যদি এনকাউণ্টাৰ বুলি কয় তেতিয়াহ'লে ফেক এনকাউণ্টাৰ বুলি ক'ব লাগিব আৰু ফেক এনকাউণ্টাৰ বুলি ক'বৰ কাৰণে আমাৰ হাতত সমল আছেনে নাই ভিডিঅ' ফুটেজ আছেনে কি আছে সেইটোও নাই মিডিয়াৰ হাতত নাই কাৰো হাতত নাই ঘটনাটো আচলতে ঘটিছে কি কোনেও নাজানে কিন্তু মই সেইকাৰণে এনকাউণ্টাৰ বুলি ক'বলৈ অকণমান অসুবিধা পাইছোঁ হয় গতিকে মোৰ কথা এইটোৱে বৰ্তমান যিটো
আপুনি যিহেতু এনকাউণ্টাৰ বুলি ক'ব বিচৰা নাই, মই এই বিষয়টো শব্দটো এৰি চলিব বিচাৰিছোঁ। যিটো আৰক্ষীৰ দ্বাৰা গুলীওৱা ঘটনা ঘটিছে, বহুকেইগৰাকী অভিযুক্তক গুলীয়াইছে, কেইবাগৰাকীও মৃত্যুমুখত পৰিছে, বহুকেইগৰাকী ঘূণীয়া হৈছে। যিটো কাম শেহতীয়াভাৱে অধিক হাৰত হৈ আছে, বৰ্তমানৰ নতুনকৈ গঠন হোৱা এই চৰকাৰখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ ইয়াক চমক সৃষ্টিৰ চেষ্টা নেকি বা চমক সৃষ্টিৰ কাৰণে কৰিছে নেকি, আপুনি কি ভাবে? চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদিনাৰ পৰা দায়িত্ব লৈছে তেওঁ বহুত ভাল ভাল পদক্ষেপ লৈছে, আদৰণি জনাইছোঁ, আমাৰ সমৰ্থন সহযোগিতাও আছে। কিন্তু কিছুমান এনেকুৱা ধৰণৰ কাম হ'বলৈ ধৰিছে যে গৃহ বিভাগত আৰু এইটো কি কয় বিদ্যুৎ বিভাগতো মানে জোৰ জুলুম কৰা হৈছে, সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা হৈছে। সাধাৰণ নাগৰিকে কিজানি কিছুমান অঞ্চল বিশেষে যে ৰাতি উজাগৰে দিন কটাব লগা হৈছে। গতিকে এইটোক আমি কি বুলি ক'ম আচলতে? আৰু দ্বিতীয়তে চমক সৃষ্টি বিভিন্ন প্ৰকাৰে চমক সৃষ্টি কৰাই নহয়, ইয়াৰ ভিতৰত কিবা হিডেন এজেণ্ডা হয়তো থাকিব পাৰে, ইয়াৰ ভিতৰত হিডেন এজেণ্ডা থাকিব পাৰে। আৰু আৰক্ষীৰ দ্বাৰা আৰক্ষীয়ে নিজে নাই কৰা, আৰক্ষীয়ে নিজে কৰিব নোৱাৰে। আমিতো এতিয়া দেখিছোঁ বহুত বছৰ বছৰ ধৰি ভাৰতবৰ্ষত দেখিছোঁ, বিদেশতো দেখিছোঁ বা আমাৰ নিজৰ ৰাজ্যখনতো দেখিছোঁ, আৰক্ষীয়ে নিজ ইচ্ছামতে কৰিব নোৱাৰে। গৃহ বিভাগ আছে, গৃহ বিভাগে ইনষ্ট্ৰাকশ্যন দিব লাগিব, আৰু গৃহ বিভাগক আকৌ কোনোবাই চলায়, দায়িত্বত আছে কোনোবা। তাৰ মানে মই ক'ব বিচাৰিছোঁ, তাৰ মানে কাৰোবাৰ ইচাৰাত হৈছে ঘটনাবিলাক, আগতেতো হোৱা নাছিলে। গতিকে আপুনি কি কৈছে যে চমকৰ কথা কৈছে, চমকৰ লগতে ইয়াত কিন্তু হিডেন এজেণ্ডা থাকিব পাৰে। হয়, আমি হিডেন এজেণ্ডা সম্পৰ্কেও কথা পাতিম, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আমি যদি দেখি আছোঁ, তেওঁ OC-সকলৰ লগত যেতিয়া থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসমূহৰ সৈতে যিখন কনফাৰেঞ্চ হৈছিলে তাতো উদগনি যোগাইছিল তেওঁৰ বক্তব্যত। আৰু বিধানসভাত যোৱা দুদিন ধৰি, আজিও দেখা গৈছে, কালিও যোৱা দুটা দিনত দেখা গৈছে যে তেওঁ নিজৰ বক্তব্যত এই বিষয়টোক, এই গুলীওৱা বিষয়টোক খুব উদগনি যোগাই আছে। এতিয়া কথাটো হ'ল তেওঁ দায়িত্বভাৰ লৈছিলে এই মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই, লৈয়ে কাজিৰঙাত SP সকলক লৈ এখন কনফাৰেঞ্চ কৰিছিলে। বহুত ভাল কথা তাত আলোচনা হৈছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত OC সকলক লৈ, মানে থানা প্ৰভাৰীসকলক লৈ পেলাই তেওঁ এখন আকৌ সন্মিলন কৰিলে, কনফাৰেঞ্চ কৰিলে, নহয় জানো? সেইটো কৰাত বেয়া পোৱা নাই, কৰক। কিন্তু কাক ক'ত কি কথা ক'ব লাগে তেওঁ এটলিষ্ট এজন মুৰব্বী হিচাপে, ৰাজ্যৰ মুৰব্বী হিচাপে, আমাৰো মুৰব্বী নহয় জানো, তেওঁ এটলিষ্ট জানিব লাগিছিলে যে OC সকলক যদি তেনেকুৱা ধৰণৰ মানে উচতনিমূলক কথা কোৱা, মই উচতনিমূলক বুলি কৈছোঁ দেই, উচতনিমূলক বুলি কথা কোৱা হয় যে তাত আমুকত নহয় আমুকত গুলিয়াব, তাৰমানে গুলিয়াব লাগিব। কথাটো এনেকুৱা যে কোনোবাই অকণমান ইফাল সিফাল কৰিলে গুলিয়াব লাগিব। এতিয়া কথাটো হ'ল যে আজি মোৰ 21 বছৰ হ'ল মানে এই ছ'চিয়েল ৱৰ্ক এণ্ড মানে এতিয়া শেহতীয়াকৈ লাষ্ট 10 বছৰ হিউমেন ৰাইটছ এক্টিভিষ্ট হিচাপে মই কাম কৰা। মই বিভিন্ন আৰক্ষীৰ লগত যোগাযোগো হয় বা থানা লেভেলতো যাওঁ, ওপৰ লেভেলতো যাওঁ। কিন্তু মই এইকেইদিনত অকণমান কথা কিছুমান বেলেগ ধৰণে শুনিবলৈ পাইছোঁ, বেলেগ ধৰণে দেখিবলৈ পাইছোঁ। এটা কথা কয় নহয়, কিবা গুৰু গোসাঁই নমনা নিচিনা, তেনেকুৱা OC লেভেলবিলাকত হৈছে নেকি? মই জানিবলৈ পাইছোঁ এই কথাবিলাক, যাতে এজন মুখ্যমন্ত্ৰীয়ে এই ইনষ্ট্ৰাকশ্যনটো কাক দিব লাগে, ইনষ্ট্ৰাকশ্যনটো তেওঁ খুব তললৈ দিলে SP সকলক দিয়ক, তাৰ ওপৰত দিয়ক। কিয় মানে এই যে OC লেভেলত উচতনিমূলক বক্তব্য কিয় দিব লাগে তেওঁ? মই উচতনিমূলক বুলি কৈছোঁ যে উচতনিমূলক বক্তব্য দিয়াটো ইমান সমীচীন হোৱা নাই, যে কোনোবাই ইয়াত সুযোগ গ্ৰহণ কৰিব পাৰে, কোনোবা তলৰ লেভেলৰ মানে OCয়ে বা হওক বা তেনেকুৱা ধৰণে কাৰোবাৰ লগত যদি কিবা ৰাইভেলাৰী থাকে যে ইয়াত তেওঁক অপৰাধী সজাই ল'ব পাৰে, তাৰমানে ইজি কৰি দিছে কথাবিলাক। এই কথাটো কিন্তু বেয়া হৈছে। হয়, এই বিষয়টোত যিটো বিষয়ত আমি কথা পাতি আছোঁ, এই বিষয়টোত বহুকেইগৰাকী ৰাজনীতিকে বা ৰাজনৈতিক নেতাই নিজৰ নিজৰ মন্তব্য ৰাখিছে, ইয়াৰ বক্তব্য এই বিষয়ত বক্তব্য ৰাখিছে। আমি তেওঁলোকৰ কথা বাদ দিলোঁ। আপুনি এগৰাকী মানৱ অধিকাৰ কৰ্মী, গতিকে আপোনাৰ কথাটো সুকীয়া, তেওঁলোকতকৈ যথেষ্টখিনি সুকীয়া হ'ব। আমি যদি চাওঁ, ভাৰতৰ দৰে এখন গণতন্ত্ৰত য'ত কাৰ্যপালিকা আছে, বিধায়িনী ব্যৱস্থা আছে, ন্যায়পালিকা আছে, যিটো দায়িত্ব ন্যায়পালিকাৰ হ'ব লাগে, সেই ন্যায়পালিকাক যেন নৎসাত কৰিছে বা ন্যায়পালিকাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোকে যেন ভেঙুচালি কৰিছে, যে এনেকুৱা হৈ গৈছে যে মানুহে ভাবিবলৈ বাধ্য হ'ব নেকি যে আচলতে ন্যায়পালিকাত আমি কোনো ধৰণৰ ন্যায় নাপাম,
আইনে একো কৰিব নোৱাৰিব, যি কৰিব পুলিচেই কৰিব, এনেকুৱা এটা না কথাবোৰ এনেকুৱা এই সাধাৰণ মানুহে যিকোনো ঘটনা ঘটিলে আজিকালি কয় যে কোৰ্ট কাছাৰী বাদ দে ইয়াতে মানে কৰিব লাগে। তেওঁলোকে নাজানে আচলতে অজ্ঞতাৰ কাৰণে এনেকুৱা ধৰণৰ কথাবিলাক কয়। কিন্তু চৰকাৰী পক্ষই তাতে এজন মুখ্যমন্ত্ৰীয়ে সেই সাধাৰণ যে অজ্ঞ মানুহ এজনৰ দৰে যদি কথা ক'বলৈ হয় বা উচতনিমূলক যদি বক্তব্য ৰাখিবলগীয়া হয়, ঠিক গণতন্ত্ৰত এটা অতি দুখজনক কথা। কাৰণ চাওক, কাৰোবাৰ ওপৰত অভিযোগ আহিছে, তেওঁ এজন অভিযুক্ত, তেওঁ কোৰ্টৰ দ্বাৰা ট্ৰায়েল হ'ব, ট্ৰায়েল হৈ শেষত অপৰাধী বুলি তেওঁক প্ৰমাণ, আৰু অপৰাধী প্ৰমাণ হ'লে ব্যৱস্থা আছে, তেওঁক ফাঁচি দিব, দীৰ্ঘদিন ধৰি যাৱজ্জীৱন জেলত ৰাখিব, নে তেওঁক 6 মাহলৈকে ৰাখিব, তেওঁক কি কৰিব, নে তেওঁক কিবা ফাইন ল'ব, যে অপৰাধী লৈ মানে এটা বিচাৰ প্ৰক্ৰিয়া হ'ব, নহয় জানো? কিন্তু যে উইদাউট মানে বিচাৰ, মানে কোনো ধৰণৰ ট্ৰায়েল নোহোৱাকৈ অভিযুক্তক যদি অপৰাধী সজাই ৰাস্তাতেই যদি মানে সেই যে এনকাউণ্টাৰ বুলি শব্দটো যিটো তাৰমানে বা হয়, হত্যা কৰা হয় বা তেওঁলোকক হস্পিটেলাইজো কৰা হয়, তেতিয়াহ'লে আপুনি কি কৈছিলে মোক এতিয়া কি সুধিছিলে? কি কৈছিলে যে ন্যায় ব্যৱস্থাৰ ওপৰত মানে কি বিশ্বাস নাই চৰকাৰী পক্ষৰ, নে ন্যায় ব্যৱস্থাক ধূলিসাৎ কৰিব বিচাৰিছে নেকি বা ডমিনেট কৰিব বিচাৰিছে নেকি? পুলিচ ইজ এ এজেঞ্চি অফ ল এণ্ড অৰ্ডাৰ, হয়নে নহয়? গতিকে আৰক্ষীয়ে ন্যায় ব্যৱস্থাৰ কাৰণে, শান্তি ৰক্ষাৰ কাৰণে কাম কৰিব, আৰু জনতাৰ নিৰাপত্তা ৰক্ষাৰ কাৰণে আৰক্ষী, হয়নে নহয়? মই কোৱা নাই, মই কেতিয়াও কোনো ধৰণৰ অপৰাধী, ড্ৰাগছ মানে পেডলাৰেই হওক, মানে এই গৰুৰ যিসকলে কাৰবাৰ কৰে ৰেপিষ্টেই হওক, বা ইভেন মই সৰু চুৰ এটা কৰা অপৰাধীকো মই সহ্য নকৰোঁ বা মই ছাপোৰ্ট নকৰোঁ, সমৰ্থন নকৰোঁ। কিন্তু এটা ন্যায় ব্যৱস্থা আছে, আমাৰ দেশত এটা ছিষ্টেম আছে, বা পৃথিৱীৰ বিভিন্ন দেশত ৰাষ্ট্ৰ অনুযায়ী এটা ছিষ্টেম আছে, যে সেই ছিষ্টেমৰ আওতালে নানি যদি অপৰাধীক গুলিয়াবলগীয়া হয়, তাৰ মানে আৰক্ষী ক'ৰবাত দুৰ্বল হৈছে নেকি? যে আৰক্ষীয়ে তাৰ মানে কি নিয়ন্ত্ৰণত আনিব পৰা নাই, তেওঁলোকৰ মানে দুৰ্বলতাৰ কাৰণে এনেকুৱা কৰিছে নেকি, মানে হঠাৎ কৰিছে নেকি? তাকো হেণ্ডকাপ লগাই থোৱা অৱস্থাত 40জনমান আৰক্ষী থকাৰ মাজত এজন বা দুজনে তেওঁলোকক এটেক কৰিবলৈ আৰম্ভ কৰিছে বুলি, আগতে যিটো এটেক কৰা নাছিলে এতিয়া কৰিবলৈ লৈছে। তাৰ মানে এই হঠাৎ দুমাহমানত আৰক্ষী ইমান দুৰ্বল হৈ গ'লনে? আৰক্ষী ইমান দুৰ্বল হৈ গ'ল নেকি 2 মাহৰ ভিতৰত, যে তেওঁলোকক সকলোৱে মানে আক্ৰমণ কৰিবলৈ বিচাৰে, তেওঁলোকৰ পৰা সকলো পলাই যাব বিচাৰে, তেওঁলোক প্ৰতিজন অপৰাধী বা অভিযুক্তক গুলিয়াবলগীয়া হয়? কি কথাটো অকণমান ৰহস্যজনক। হয়, মানুহৰ মনত এটা এনেকুৱা এটা ধাৰণা, আমি এইটো নিশ্চিত যে অসম আৰক্ষীয়ে বহুত ভাল কাম কৰি আহিছে, ডেফিনেটলি কৰিছে, বা যিটো ড্ৰাগছৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে যি পদক্ষেপ লৈছে সঁচাকৈ তেওঁলোকক চেলুট দিছোঁ, মই অপেনলি দিছোঁ, মই লিখিছোঁ, ক'ৰবাত কৈছোঁ, মই মুখেৰে বক্তব্য প্ৰকাশ কৰিছোঁ। হয়, কিন্তু এই ধৰণৰ কথাৰ দ্বাৰা মানে মানুহৰ মনত এটা সন্দেহ উপজিব, বা মানুহৰ মনত এনেকুৱা এটা ধাৰণা, যিটো আপুনি ক'লে যে আৰক্ষী দুৰ্বল হৈ গ'ল নেকি অসম আৰক্ষী, নিশ্চয়কৈ হ'ব তেনেকুৱা। চাওক, আজি মই এজন মানৱ অধিকাৰ কৰ্মী, আন মানৱ অধিকাৰ কৰ্মীৰ তুলনাত মই অকণমান সুকীয়া। কোনোবাই মোক ভাল পায়, বেয়া পায়, মিডিয়াই সমালোচনা কৰে, বেলেগ। মই সন্ত্ৰাসবাদীক কেতিয়াও সমৰ্থন নকৰোঁ, ড্ৰাগছ পেডলাৰ বা ড্ৰাগছ ব্যৱসায়িক নকৰোঁ, ৰেপিষ্টক সমৰ্থন নকৰোঁ। এইবিলাকক কেতিয়াও কোনো কালে মানৱতাৰ খাতিৰত সাৰি যোৱাৰ কথা মই নকওঁ। আইনমতে যি ধৰণৰ দণ্ড তেওঁলোকৰ হ'ব লাগে, যি ধৰণৰ শাস্তি হ'ব লাগে, সেই হোৱাটো বিচাৰোঁ। তাৰ মানেটো এইটো নহয় যে যাকে যেতিয়া যি মন যাব তাকেই কৰিব, আৰু অভিযুক্তক প্ৰমাণ নোহোৱাকৈ, ফাইনেলি কোনো ধৰণৰ এটা ভাৰ্ডিক্ট নোহোৱাকৈ কোনোবাই ৰাস্তাতে কিবা কৰিব, এইটো কিন্তু সমৰ্থন নহয়। মই অসম আৰক্ষী নালাগে, বহুত আৰক্ষী, আৰু মানে মই এজন মানৱ অধিকাৰ কৰ্মী হৈ মই এবাৰ সমালোচনাৰ সন্মুখীন হৈছোঁ। নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ চেয়াৰপাৰ্চনৰ মই সন্মুখত কৈছোঁ কিছুমান কথা, যিটো কথা মই ক'ব নালাগে। গতিকে মই এজন এনেকুৱা মানুহ আজি বাধ্য হৈছোঁ যে অভিযুক্তক মানে কি তেওঁলোকক মানে এনকাউণ্টাৰৰ নামত বা ফেক এনকাউণ্টাৰত এনেকুৱা কৰা হৈছে নেকি বুলি প্ৰশ্ন আহিছে। মোৰো নহয়, বহুত মানুহৰ আহিছে, আৰু মই এজন যিহেতু মানৱ অধিকাৰ কৰ্মী, ডেফিনেটলি মই এইটো প্ৰশ্নটো অপেনলিয়ে কৰিম।
ইয়াৰ লগত আনুষংগিকভাৱে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ শেহতীয়াভাৱে যিহেতু ড্ৰাগছৰ বিষয়টো লৈ পেলাই বিধানসভাতো প্ৰশ্ন উঠি আছে যে ড্ৰাগছ ক'ৰ পৰা আহে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উঠি আছে উত্তৰ হিচাপে আমি এনেকুৱা ধৰণৰ কিছুমান উত্তৰ শুনিবলৈ পাইছোঁ যে ম্যানমাৰৰ পৰা আহে লাওছৰ পৰা আহে যে গল্ডেন ট্ৰায়েংগলৰ কথা কোৱা হৈছে অৰ্থাৎ এই যিটো নেক্সাছ বা এই যিটো ইমান ডাঙৰ কাৰবাৰ এটা কৰি থাকিবলৈ ইয়াৰ আঁৰত নিশ্চয়কৈ ডাঙৰ মানুহ আছে এতিয়া আমি যদি এই যিবিলাক হত্যা বা এইবিলাক গুলীওৱাৰ ঘটনা হৈছে যদি এই সৰু সুৰা চোৰকেইটাক সৰু সুৰা ড্ৰাগছ পেডলাৰকেইটাক গুলিয়াইছে মাৰিছে তাৰ জৰিয়তে কোনো ডাঙৰ অপৰাধীক ৰক্ষণাবেক্ষণ দি থকা হৈছে নেকি এতিয়া তাৰ মানে চাওক এই মই নামেই কৈ দিছোঁ যে শিৱসাগৰত এজন বুবু কোঁৱৰ বুলি আছিলে একেবাৰে বেয়া মানুহৰ শাৰীত নপৰে তাৰমানে দেই অপৰাধী মই মুকলিকৈ কৈছোঁ কিন্তু তেওঁ বহুত কেইজনক হত্যা কৰিছে কিন্তু আমি যিবিলাক জানিব পাৰিছোঁ আমাৰ হাতত প্ৰমাণ একজেক্টলি নাথাকিলেও কিছুমান কথা আমি শুনিছোঁ যে কাৰোবাৰ দ্বাৰা ইনচিষ্ট কৰোৱা হৈছে কোনোবাই তেওঁক নিৰ্দেশ দিছে ধনৰ বিনিময়ত তেওঁ এই কামবিলাক কৰিছিলে এওঁক হত্যা যে হৈ গ'ল এওঁ মৰি গ'ল এনকাউণ্টাৰে হওক বা যিয়েই নহওক তথাকথিত এনকাউণ্টাৰে হওক মৰি গ'ল মই কোৱা নাই যে তেওঁ ভাল মানুহ কিন্তু তাৰ কাৰণে কোনোবা হয়তো বাচি গ'ল কোনোবা হয়তো বাচি গ'ল অপৰাধী ডাঙৰ অপৰাধী আৰু আপুনি কোৱাৰ দৰে কি হৈছে যে ড্ৰাগছটো আহিছে ড্ৰাগছটোতো কেনেকৈ আহিছে বাই এয়াৰ আহিছে নে বাই ৰোড আহিছে ডেফিনেটলি বাই ৰোড আহিছে চাগে বাই এয়াৰত ইমান সহজ নহয় কিন্তু ইমান আৰক্ষী ইমান গেট থকাৰ পাছত বাই ৰোড কেনেকৈ আহিবলৈ পায় মাজে মাজে বাৰু ধৰিছে খুব ভাল কথা আৰু ভাল হ'ব নহয় জানো আমি সমৰ্থন কৰিছোঁ আমি ভাল পাইছোঁ কিন্তু তাৰ মাজততো আহি আছে কিন্তু আপুনি কোৱাৰ দৰে যে কোনোবা মানুহ ইয়াৰ অন্তৰালত থাকিব পাৰে আৰু এই সৰু সৰু পেডলাৰবিলাকক বিচাৰৰ কাঠঘৰাত উঠাৰ আগতে এনকাউণ্টাৰ কৰি বা কিবা কৰি পেলাই তেওঁক গুলিয়াই হত্যা কৰা হৈছে তাৰ মানে বাকী ডাঙৰবিলাক বাচি গৈছে বাচি যাব তলৰ মানুহখিনি মৰি শেষ তদন্তই শেষ আৰু তদন্ত আগনাবাঢ়ে বাকী ডাঙৰখিনি সাৰি যাব ডাঙৰখিনি কাৰ লগত কি কথা কি বতৰা আমিতো নাজানো কাৰোবাৰ লগত কিবা আণ্ডাৰষ্টেণ্ডিঙো থাকিব হয়তো পাৰে যে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এনেকুৱা হৈছে নেকি মানুহৰ মাজত কিন্তু এতিয়া সন্দেহ হৈছে সেই কথাটো হয় আমি অনুষ্ঠানটো সামৰিব লাগিব সৰু সৰু আৰু দুটামান কথা সৰু বুলি কৈছোঁ যদিও কথাটো ডাঙৰ কথা এই যিটো পৰিস্থিতি বৰ বা যিধৰণে এই কামবিলাক চলাই থকা হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত এইটো অনাগত দিনত কিমান ভয়ংকৰ হ'ব পাৰে বহুত ভয়ংকৰ এতিয়া মানুহে ভয় কৰিছে যে যিসকলে চৰকাৰে আমি গণতান্ত্ৰিক ৰাষ্ট্ৰত থাকোঁ ভাৰতবৰ্ষ হ'ল পৃথিৱীৰ ভিতৰত ওৱান অফ দ্য ডেমক্ৰেটিক মানে কাণ্ট্ৰি হয়নে ডেমক্ৰেটিক কাণ্ট্ৰি এখন এই বৃহৎ গণতন্ত্ৰত আমি মুকলিকৈ কিছুমান কথা চৰকাৰে ভাল কৰিছে বেয়া কৰিছে আমি ক'ব লাগিব বা ক'ব আমাৰ ৰাইটছ আছে নহয় জানো আৰু অধিকাৰৰ কথা আছে অনুচ্ছেদবিলাকত সংবিধানে কি নহয় জানো আইনৰ কথা আপোনাৰ অনুচ্ছেদ 14ত আছে 14ত নহয় জানো তাত আছে গতিকে ইয়াত আমি ভাবোঁ যে এই যেনেকুৱা হত্যাকাণ্ডবিলাক হ'বলৈ গৈছে আৰক্ষীৰ দ্বাৰা যে অদূৰ ভৱিষ্যতে এনেকৈ কোনোবা কথা কোৱা মানুহ কাৰোবাক বাকৰুদ্ধ কৰিবৰ কাৰণে বা কাৰোবাৰ পলিটিকেল ৰাইভেলিৰী শেষ কৰিবৰ কাৰণে যদি কেনেবাকৈ ব্যৱহাৰ কৰা হয় তেতিয়া কিন্তু অতি ভয়ংকৰ হ'ব আৰু মানসিকভাৱে সাধাৰণ মানুহক কি মেণ্টেলি প্ৰিপেয়াৰ কৰোৱা হৈছে নেকি যে অপৰাধী বা বেয়া মানুহক হত্যা কৰা হৈছে পিছলৈ যদি ভাল মানুহকো কাৰোবাক হত্যা কৰে কিবা প্ৰকাৰে তেতিয়া এনেকুৱা সজোৱা হ'ব নেকি যে তেওঁ বেয়া মানুহ আছিলে তেওঁ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিলে তেওঁ গৰু চোৰৰ লগত ব্যৱসায়ৰ লগত জড়িত আছিলে তেওঁ ৰেপিষ্ট আছিলে বুলি তেওঁক কৰা হ'ব নেকি তেওঁক টেগ লগোৱা হ'ব নেকি এই কথাটো কিন্তু সচেতন মহলৰ মাজত খুব কম সংখ্যক সচেতন মহলৰ মাজত কিন্তু বুবু বাবা হৈছে মই ৰাজনৈতিক কথাবিলাক মই নকওঁ আৰু মই ৰাজনৈতিক কথা বতৰাত মই ভাগ নলওঁ মই যিহেতু পিয়ৰলি অৰাজনৈতিক এজন ব্যক্তি গতিকে কিন্তু এইটো অকণমান মানে সন্দেহৰ আৱৰ্তত কথাটো বিষয়টো ডক্টৰ শইকীয়া মই আপোনাক শেষৰটো কথা সুধিব বিচাৰিছোঁ যিহেতু ইতিমধ্যে আপুনি কৈছে যে যথেষ্ট সংখ্যক লোকে ইয়াৰ সমৰ্থন কৰি আছে আমি ছ'চিয়েল মিডিয়াতো যদি চাওঁ বা অন্যান্য মাধ্যমতো যদি চাওঁ মুখ্যমন্ত্ৰীয়ে যে বক্তব্য ৰাখিছে খুব সমৰ্থন কৰিছে এই বিষয়টোক লৈ ভাল কৰিছে মাৰিছে ভাল কৰিছে কিন্তু মানুহৰ হয়তো কিছুমানে হয়তো ইমান দকৈ ভাবি চোৱা নাই তেওঁলোকে ভবাৰো হয়তো প্ৰয়োজন আছে বা
ইয়াৰ বিৰুদ্ধে যিটো ব্যৱস্থা বৰ্তমান যি ধৰণে চলাই নিয়া হৈছে তাৰ বিৰুদ্ধে জনমত গঠনৰো প্ৰয়োজনীয়তা আছে। সমান্তৰালভাৱে চৰকাৰখনক উদ্দেশ্যে আপুনি কি ক'ব? ৰাইজক কি ক'ব সেইসকল লোকসকলে সমৰ্থন কৰি আছে বা চৰকাৰখনক উদ্দেশ্যে? ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ যে আজি ক'ৰবাত হয়তো অভিযুক্তসকল কোনোবা বেয়া থাকিব পাৰে, দুই এজন অপৰাধী বুলি প্ৰমাণিত হৈও গৈছে, নহয় জানো? মইতো হত্যাটোতো সমৰ্থন কৰিব নোৱাৰোঁ। আৰ্মছ ফ'ৰ্চৰ দ্বাৰা হত্যাটো আৰু মই সন্ত্ৰাসবাদীৰ দ্বাৰা হত্যাই সমৰ্থন নকৰোঁ। গতিকে লিগেল আৰ্ম ফ'ৰ্চ লিগেল আৰ্ম ফ'ৰ্চেছৰ দ্বাৰা হত্যাটো মই মানৱ অধিকাৰ কৰ্মী হিচাপে আৰু আমি সমৰ্থন নকৰোঁ। আমি ইফালে হেং কৰাটোকো আমি সমৰ্থন নকৰোঁ। মানুহক যে মানে এইটো কি কয় ফাঁচি দিয়ে, সেইটোকো আমি সমৰ্থন নকৰোঁ। তেনে মানুহে আমি কিয় এইবিলাকক সমৰ্থন কৰিম? এতিয়া কথাটো হ'ল যে যিসকলে সমৰ্থন কৰি আছে তেওঁলোক অজ্ঞ, তেওঁলোকে নাজানে যে মই কৈছোঁ তেওঁলোকে যদি মানে এই অপৰাধী বা অভিযুক্ত যদি পিছলৈ অপৰাধী প্ৰমাণিত হয়, যাৱজ্জীৱন জেইল হওক, যি লাগে ফাঁচি কাঠতো ওলমাব লাগে ওলমাওক, নাই এই ৰাস্তাতে হৈছে বা ভৰিত হ'লেও গুলিওৱা হৈছে, সেয়ে হওক লাগিল সময়ত বুজিব। আজি তেওঁলোকে সমৰ্থন কৰি, কিন্তু তাৰে যদি কাৰোবাৰ নিজৰ পৰিয়ালত যদি এনেধৰণৰ ঘটনা ঘটে, নিজৰ লগত যদি ঘটনা ঘটে, তেতিয়াহে তেওঁলোকে বুজি পাব। তেতিয়া সেই বুজালে কিন্তু বহুত পলম। গতিকে তেওঁলোকলৈ আহ্বান যে চিন্তা চৰ্চা নকৰাকৈ, কথাৰ বা বিষয়ৰ গভীৰতালৈ নোযোৱাকৈ ওপৰতে টুলুঙা মন্তব্য যাতে নকৰে। আৰু দ্বিতীয়তে চৰকাৰলৈ মোৰ আহ্বান যে অদূৰ ভৱিষ্যতে চৰকাৰৰ ওপৰত মানুহৰ বিশেষকৈ যিসকল বুদ্ধিজীৱী বা যিসকল সচেতন নাগৰিক, বিশেষকৈ তেওঁলোকৰ কিন্তু চৰকাৰৰ ওপৰত আস্থা কিন্তু হেৰাই যাব। যে সন্দেহৰ চকুৰে চাবলৈ ল'ব যে এনেধৰণে যদি ঘটনা ঘটে আৰু এনেধৰণে যদি তেওঁলোকে দুৰ্বলতাৰে প্ৰতীক মানুহ মৰাটো, নহয় জানো? যে দুৰ্বলতা ধৰণে বা দুৰ্বলভাৱে যদি এনেধৰণে হত্যাকাণ্ডবিলাক কৰি থাকে বা এনেকুৱা ধৰণৰ এনকাউণ্টাৰ নামত ঘটনাবিলাক ঘটাই থাকে, তেতিয়াহ'লে কিন্তু অদূৰ ভৱিষ্যতে কিন্তু অন্ধকাৰ হ'ব আমাৰ ৰাজ্যখনৰ। আৰু অপৰাধী হয়তো মানে অভিযুক্ত বা অপৰাধীৰ সংখ্যা কেতিয়াবা বাঢ়িও যাব পাৰে। এনেধৰণে যে নিয়ন্ত্ৰণ হ'ব, একাংশই ভয় কৰিব, একাংশ নিয়ন্ত্ৰণ হ'ব, কিন্তু ডাউট আছে, সন্দেহ আছে যে ইয়াৰ পৰা যে কিবা এটা সাংঘাতিক কিবা এটা হ'ব। গতিকে এতিয়া সময় আছে, মাত্ৰ 2 মাহ হৈছে, পলম হোৱা নাই। এতিয়াও চিন্তা চৰ্চা কৰি গোটেই বস্তুটো অকণমান বলিষ্ঠভাৱে তাক আগুৱাই লৈ যাওক। আৰু মই আৰক্ষীক ক'ব বিচাৰোঁ যে মানে হিউমেন ৰাইটছৰ ক্ষেত্ৰত 97 IPC 97 কি কৈছে, কি কৈছে, 102 কি কৈছে, IPC 100 কি কৈছে, সেইবিলাক আছে যে কেতিয়া কাক ফায়াৰ কৰিব পাৰে, কেতিয়া কৰিব নোৱাৰে। এতিয়া ধৰা নাই বুলিহে। যদি ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছে ধৰে, তেতিয়া কি হ'ব? যে এই কথা বতৰা কোনোবা চৰকাৰী পক্ষই বা চৰকাৰে কৈছে বা চৰকাৰৰ কোনোবা মুৰব্বীয়ে কৈছে যে তোমালোকে এনেকুৱা কাম কৰা আৰু কৰি গৈছে, কিন্তু এটা সময়ত যদি আনচাৰেবল হয়, তেতিয়াহ'লে সেই বিষয়াজনৰ বা স্পেচিয়েলি যোনে কামটো কৰিছে তেওঁৰ কি হ'ব, এই কথাবিলাকো কিন্তু চাব লাগে। যে দেশত, ৰাষ্ট্ৰত নীতি নিয়ম আইন কানুন বোলা এটা বস্তু আছে, আৰু ইণ্টাৰনেশ্যনেল লেভেলত এটা বৰ ডাঙৰ বস্তু আছে যি ভগৱানতকৈও ওপৰ। ভগৱান কিছুৱে বিশ্বাস কৰে, কিছুৱে নকৰে। সেইটো হ'ল হিউমেনিটি এণ্ড হিউমেন ৰাইটছ। হিউমেনিটি আৰু হিউমেন ৰাইটছ এণ্ড পিচ, শান্তি, এইকেইটাক অৱজ্ঞা কৰি কিন্তু আপুনি দেশ, ৰাষ্ট্ৰ, ৰাজ্য কিন্তু চলোৱাটো অসম্ভৱ। মই ফাইনেলি এইটোকে ক'ব বিচাৰোঁ। ধন্যবাদ ডক্টৰ শইকীয়া ডাঙৰীয়া, আপুনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু এই সময়খিনিৰ কাৰণে এই কথাখিনি নিশ্চয়কৈ অত্যন্ত তাৎপৰ্যপূৰ্ণ, যথেষ্টখিনি ইয়াৰ গুৰুত্ব আছে। আৰু আপুনি আজি সময়খিনি দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্ন আমাৰ এই অনুষ্ঠানত আজি ডক্টৰ দিব্যজ্যোতি শইকীয়াই যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু এইদৰে পুনৰ এক গুৰুত্বপূৰ্ণ বিষয় লৈ, জ্বলন্ত বিষয় লৈ আমি পুনৰ এগৰাকী ব্যক্তিৰ সৈতে মিলিত হ'ম। আৰু আজিৰ
আজিৰ প্ৰশ্ন অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।